যোৱাকালি ডিম্পু বৰুৱাৰ এটা ভিডিঅ' চাইছিলোঁ আৰু ভিডিঅ'টোত ডিম্পু বৰুৱাই কৈছিলে যে এই যি বাংলাদেশী মিয়া যিসকলক আচলতে অসমৰ পৰা খেতি পথাৰৰ ওপৰত এটা কিছুমান কথা কৈছিলে ভিডিঅ'টোত। আৰু মই আজি ভিডিঅ'টো আকৌ চাইছিলোঁ, ভিডিঅ'টো ডিলিট হৈ গ'ল নে তেওঁ ডিলিট কৰি দিলে নেকি নাজানো, কিন্তু আজি মই ভিডিঅ'টো দেখা নাপালোঁ। ডিম্পু বৰুৱাই যোৱাকালিৰ ভিডিঅ'টোত যিকেইটা কথা কৈছিল সেই কথাকেইটাত মই বহুত বেছি ভুল কিবা আছে বুলি মই নকওঁ। মই কথাকেইটা ভালেই পাইছিলোঁ। বহু ক্ষেত্ৰত আমাৰো ভুল আছে এই মিয়া বাংলাদেশীসকলক আশ্ৰয় দিয়াৰ ক্ষেত্ৰত, আৰু মই এই সন্দৰ্ভতে দুটামান কথা ক'ম। আৰু ইতিমধ্যে আমি সকলোৱে জানো বৰ্তমানৰ পৰিস্থিতি কি হৈ আছে। কোনোবাই বহিৰাগতই খিলঞ্জীয়াৰ ওপৰত হাত তুলিছে, কোনোবাই বহিৰাগতই অসমীয়া ছোৱালীক আচলতে ধৰ্ষণ কৰিছে, কোনোবাই নিৰ্যাতন চলাইছে, শিশু নিৰ্যাতন চলাইছে, নাৰী নিৰ্যাতন চলাইছে। এনেধৰণৰ বিভিন্ন ঘটনা দৈনিকভাৱে বাঢ়িবলৈ ধৰিছে। তাৰ ফলস্বৰূপে আজি অলপ দিনৰ আগত শিৱসাগৰত এক জোৱাৰ উঠিছিল যে বহিৰাগতৰ দপদপনি অসমত নচলিব, বা বহিৰাগতই এনে যদি অত্যাচাৰ যদি খিলঞ্জীয়া মানুহৰ ওপৰত কৰে এয়া সহ্য কৰা নহ'ব, এনেধৰণৰ এক জোৱাৰ উঠিছিল। চেষ্টাকৈ জাতীয় সংগঠন মিলি সেই প্ৰতিবাদ সফল কৰি তুলিছিল আৰু অৱশেষত বহিৰাগতই খিলঞ্জীয়াৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হৈছিল। তাৰপিছতে নগাঁৱৰ ঢিঙত যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাক কেন্দ্ৰ কৰি আচলতে শিৱসাগৰত পুনৰ এবাৰ গোটেই সমগ্ৰ জাতীয় সংগঠন ওলাই আহিছে ৰাজপথলৈ, আৰু তেওঁলোকে দাবী জনাইছে যে উজনি অসমৰ পৰা বা অসমৰ পৰা এই যিসকল মিয়া বা যি মিয়া বাংলাদেশী, এই মিয়া বাংলাদেশী মিয়াসকলক আচলতে অসম এৰি বা উজনি অসম এৰি যাব লাগিব, এই বুলি তেওঁলোকে এই দাবী উত্থাপন কৰিছে। খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে এই কথাত ময়ো একমত, কিয়নো এনেধৰণৰ বিভিন্ন ঘটনাৰ লগত জড়িত থাকে সেই বাংলাদেশী মিয়াসকল। কাৰণ প্ৰায় শুনিবলৈ পাওঁ আজি ক'ৰবাত ধৰ্ষণ হ'ল, ধৰ্ষণ কোনে কৰিলে? এজন মিয়াই। আজি ক'ৰবাত এগৰাকী শিশু নিৰ্যাতিত হ'ল, কোনে কৰিলে? মিয়াই। প্ৰায় এনেধৰণৰ খবৰ শুনিবলৈ বা দেখিবলৈ পোৱা যায়। মই এইটো ক'ব বিচৰা নাই যে এই ক্ষেত্ৰত অকল মিয়াই কৰে। বহুত এনে ঘটনা আছে য'ত হিন্দু লোকো জড়িত হৈ আছে। বহু হিন্দু লোকেও আচলতে নিজৰ জাতি, নিজৰ ভাই ভনীকে আচলতে ধৰ্ষণ কৰে বা নাৰী নিৰ্যাতন চলায়, এনেধৰণৰ ঘটনাও আছে। কিন্তু কথাটো হ'ল প্ৰায় যদি আমি চাবলৈ যাওঁ, এনেধৰণৰ ঘটনা যদি লক্ষ্য কৰোঁ, তেতিয়াহ'লে গম পাব আপোনালোকে নিশ্চয়কৈ সেই বাংলাদেশী মিয়াসকলে জড়িত থাকে এনেধৰণৰ ঘটনাৰ লগত। আৰু এই ক্ষেত্ৰত এই তিষ্টাকৈ জাতীয় সংগঠনে যি দাবী উত্থাপন কৰিছে, এই দাবী হয়তো বহুত আগতে উঠাব লাগিছিল। অকল তিষ্টাকৈ জাতীয় সংগঠন বুলিয়ে নহয়, এই ক্ষেত্ৰত সমগ্ৰ অসমৰ ৰাইজে, সমগ্ৰ খিলঞ্জীয়া অসমীয়াই, মই অসমীয়া বুলি ক'লে অকল হিন্দু বুলি কোৱা নাই, অসমীয়া মুছলমান যিসকল আছে, খিলঞ্জীয়া যিসকল আমাৰ অসমত থকা অসমীয়া মুছলমান আছে, তেওঁলোকেও এই ক্ষেত্ৰত মাত মতা উচিত। কাৰণ কিমান আৰু সহ্য কৰিব? কাইলৈ আপোনাৰ পৰিয়ালৰ কোনোবা এজন হ'ব পাৰে, আপোনাৰ পৰিয়ালৰ কোনোবা এগৰাকী নাৰী বা এগৰাকী শিশু হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত সকলো একেলগে মাত মতা উচিত। এতিয়া কথাটো হ'ল তিষ্টাকৈ জাতীয় সংগঠনে প্ৰতিবাদ কৰিছে, আৰু ইতিমধ্যে বাতৰিত শুনিবলৈ পাইছোঁ এই প্ৰতিবাদ যদি বন্ধ নহয় তেখেতলোকক আচলতে এৰেষ্ট কৰা হ'ব বুলিও প্ৰশাসনৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে। কিন্তু কথাটো হ'ল আমি যদি সকলোৱে সমগ্ৰ অসমীয়াই একেলগ হৈ যদি আমি এই প্ৰতিবাদ কৰোঁ, নিশ্চয়কৈ চৰকাৰো ৰাইজৰ হাতত আচলতে হাৰ মানিবলৈ বাধ্য হ'ব। আৰু তাতকৈ ডাঙৰ কথা, অসমৰ পৰা মিয়া খেদি পঠোৱাটো হয়তো ইমান সহজ নহয়, কাৰণ আমি মাৰি পিটি বা গতিয়াই আমি অসমৰ পৰা বাংলাদেশী মিয়া খেদি শেষ কৰিব নোৱাৰোঁ। এই ক্ষেত্ৰত আমাৰো ভুল নিশ্চয়কৈ আছে ক'ৰবাত নহয় ক'ৰবাত। আমি আজিৰে পৰা এক সিদ্ধান্ত ল'ব লাগিব, কাৰণ আজিকালি প্ৰায় ক্ষেত্ৰত দেখা যায়, আৰু এই কথাটো কালি ডিম্পু বৰুৱাই খুব সুন্দৰকৈ সেই ভিডিঅ'টোত উপস্থাপন কৰিছিল। আপোনালোকে ভিডিঅ'টো চাইছে নাইছে নাজানো, কিন্তু বৰ্তমান সময়ত ভিডিঅ'টো ইউটিউবত উপলব্ধ নাই। কথাটো হ'ল যে এই যিসকল মিয়া বাংলাদেশী মিয়া যিসকল আছে, তেওঁলোকক আচলতে আশ্ৰয় কোনো দিছে? আমিয়ে দিছোঁ। কেনেকৈ দিছোঁ আপোনালোকে নিশ্চয় গম পায়। আজি আমাৰ অসমীয়া মানুহখিনিয়ে বহু ক্ষেত্ৰত কাম কৰিবলৈ এলাহ কৰে, বহু ক্ষেত্ৰত এলেহুৱা অনুভৱ কৰে, যাৰ ফলত কম পইচা দি পেলাই সেই বাংলাদেশী মিয়াসকলক বেছিকৈ কামত খটাব পাৰে, যাৰ ফলত বহু লোকে সেই মিয়াসকলক প্ৰত্যেকটো ক্ষেত্ৰতে আচলতে স্থান দিলে যে আজিৰ পৰা অসমীয়াই খেতি কৰিব নালাগে, মিয়া মানুহ লৈ আহি মিয়াই খেতি কৰিব। আমি দুটকা পইচা বচাবৰ কাৰণে, নিজকে কষ্টৰ পৰা ৰেহাই দিবৰ কাৰণে আমি সেই মিয়াসকলক বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰিবলৈ ল'লোঁ। তেওঁলোকক থাকিবলৈ সুবিধা কৰি দিলোঁ, তেওঁলোকক আমি কামত লগালোঁ, কম পইচাতে আমি আমাৰ যিখিনি কাম আদায় কৰিব লাগিছিলে আমি আদায় কৰালোঁ। তাৰপিছতে এনেকৈ সিহঁতে চল পালে, আৰু সিহঁতে চল পাই সিহঁতে নিজৰ স্থিতিটো বনাই ল'লে ইয়াত, আৰু বনাই লোৱাৰ পিছত অৱশেষত এতিয়া সেই মিয়াসকলে, সেই বাংলাদেশী মিয়াসকলে আমাৰ অসমীয়া ভাই ভনীৰ ওপৰতে চকু
তেখেতলোকৰ ওপৰতে আচলতে নিৰ্যাতন চলাইছে। এনেধৰণৰ ঘটনা সংঘটিত হৈছে। এতিয়া কথাটো হ'ল, এই মিয়াসকলক খেদি পঠোৱাৰ একমাত্ৰ উপায় এইটোৱেই যে আমি তেওঁলোকক কোনো কামৰ কাৰণে ব্যৱহাৰ যাতে নকৰোঁ। তেওঁলোকে যেতিয়া কোনো এটা তেওঁলোকক ব্যৱহাৰে নকৰিব, কোনো কামতে নলগাব, তেনেকৈ লাহে লাহে এই সংখ্যাটো নিশ্চয়কৈ কমিব। কাৰণ আমি নিশ্চয়কৈ জানো, যিসকল বাংলাদেশী মিয়া, বাংলাদেশৰ আটাইতকৈ ধনী মিয়া ব্যক্তিজন কেতিয়াও অসমলৈ নাহে। যিসকল আহে সেইসকল আচলতে যাৰ নিজৰ ঘৰ বাৰী ভালদৰে নাই, যাৰ আচলতে কৰি খাব পৰাকৈ একো নাই, তেওঁলোকে আচলতে ইয়াত কষ্ট কৰি কাম কৰি খাবলৈ আহে। তেওঁলোকে কষ্ট কৰিব পাৰে, যিহেতু তেওঁলোকে কম পইচাত কষ্ট কৰিব পাৰে, আৰু সেইকাৰণে আমাৰ অসমীয়াখিনি আচলতে সুবিধা ল'লোঁ, আৰু সুবিধা লৈ তেওঁলোকক কামত ব্যৱহাৰ কৰিলোঁ, কামত লগালোঁ, আৰু অৱশেষত আজি অসমীয়াই ভুগিছে। আৰু এই ক্ষেত্ৰত আমাৰো ভুল আছে নিশ্চয়কৈ। আৰু আমি আজিৰ পৰা এইটো বস্তু সিদ্ধান্ত ল'ব লাগিব যে আমি অসমীয়া খিলঞ্জীয়া যিসকল মানুহ, অসমীয়া মুছলমান হওক বা অসমীয়া হিন্দু হওক, যিয়ে নহওক, কথাটো হ'লে সেই বাংলাদেশী মিয়াসকলক আমি কোনো ক্ষেত্ৰত যাতে আমি কামত ব্যৱহাৰ নকৰোঁ। তেওঁলোকক আমি পৰাপক্ষত আমাৰ অসমৰ পৰা খেদিবলৈ এতিয়াৰ পৰা আমি সিদ্ধান্ত ল'ব লাগিব। আমি সকলোৱে একেলগ হৈ মাত মাতিব লাগিব, তেতিয়াহে হ'ব। কাৰণ 30টা জাতীয় সংগঠন মিলি মাত মাতিছে, চৰকাৰে কাইলৈ যি সংগঠনৰ যিকেইটা মেইন লিডাৰ তেওঁলোকক এৰেষ্ট কৰি থৈ দিব, তাৰপিছতে সকলো ঠাণ্ডা হ'ব। মানে কথাটো হ'ল, আমাৰ অসমত এটা বস্তু জোৱাৰ উঠে, এই জোৱাৰত একো বস্তু নহয়। কথাটো হ'ল, আমি সিদ্ধান্ত ল'ব লাগিব, সিদ্ধান্ত মতে আমি শ্ল'লি কামবিলাক কৰি যাব লাগিব। একেদিনাখনেই অসমৰ পৰা মাৰি কাটি মিয়া বাংলাদেশী আমি খেদি পঠাই দিব নোৱাৰোঁ। তো এইটোৱে আছিল ভিডিঅ'টো। আৰু কথাটো হ'ল, সেই ভিডিঅ'টো ডিম্পু বৰুৱাই খুব সুন্দৰকৈ বনাইছিলে। মোৰ কথাকেইটা বহুতেই বেছি ভাল লাগিছিলে। কিবা কাৰণত ডিম্পু বৰুৱাই ভিডিঅ'টো মানে ডিলিট কৰি দিলে নে তেওঁৰ চেনেলৰ পৰা ডিলিট হৈ গ'ল, মই নাজানো। তো আপোনালোকে যদি কথাকেইটা নিশ্চয়কৈ ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।